सर्वानंद, क्योंकि आसाम में सर्वानंद तो आ गए लेकिन आनंद मिल रहा है सिंडिकेट को। सर्वानंद सिंडिकेट को आनंद, सर्वानंद कोयला सिंडिकेट को आनंद, सर्वानंद मछली सिंडिकेट को आनंद, सर्वानंद सुपारी सिंडिकेट को आनंद, सर्वानंद गौ तस्कर सिंडिकेट को आनंद। जो ने एक और नारा दिया था, फूट डालो और राज करो। उस समय ईस्ट इंडिया कंपनी थी और फूट डालो राज करो की नीति इनकी रही है। आज वही नीति भारतीय जनता पार्टी की है। मनत राखक यदि बीजेपी सरकार हबले হয় आमार नाমৰ পৰা ইন্ডাষ্ট্ৰি গিটাও স্ক্ৰেপত বিক্ৰী হ'ব। তেওঁলোকে উন্নয়নৰ কাৰণে একো কৰিব নোৱাৰে। বিজেপি দলে ভাবে যে প্ৰয়াত তৰুণগদেৱৰ অভাৱত অসমত কংগ্ৰেছ দল দুৰ্বল হৈ গৈছে। মই তেওঁলোকক ক'বলৈ বিচাৰিছো, এই অসম কংগ্ৰেছৰ দুৰ্গ আছিল, আছে আৰু সদায় থাকিবই। যদিও প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণগদেৱ আমালোকৰ মাজত নাই, আজি এই সভাৰ ভিতৰত তেওঁ হাজাৰ হাজাৰ যুৱক তেওঁ পুত্ৰ হিচাপে আজি কংগ্ৰেছ কৰি আছে। আজি এই সভাত এই হাজাৰ হাজাৰ মহিলাসকলে প্ৰমাণ কৰি দিছে কি প্ৰয়াত তৰুণগদেৱৰ হাজাৰ হাজাৰ জীয়ৰীসকল আজি ইয়াত অসমত আছে আৰু কংগ্ৰেছ কৰি যাব। আজিও তেওঁ ওপৰৰ পৰা আমালোকক চাই সেই একে হাঁহি মুখেৰে কৈ আছে, তোমালোকে আগবাঢ়ি যোৱা, এইবাৰ নাহৰকটীয়াত কংগ্ৰেছ দলৰ বিজয়টো প্ৰায় নিশ্চিত হৈ গৈছে। শ্ৰদ্ধেয় ৰাইজ, অসম বচাও আহক যাত্ৰাৰ জৰিয়তে মই চাৰিওফালে গৈছো, অসমৰ আইৰ ওচৰলৈ গৈছো, আইসকলক সুধিছো আপোনালোকে শান্তিত আছে নেকি? আইসকলে কৈছে নাই বোপা, কষ্ট ঢেৰ। কি কষ্ট? তেওঁ ক'ব এই ঘৰৰ লাইনৰ বিল, তোমাৰ দেউতাৰ দিনত ক'ৰবাত 100 টকা 150 টকা আছিল, আজি তাৰিখত 400 টকা দিবলৈ হৈছে। এই মিঠাতেল তোমাৰ দেউতাৰ দিনত ক'ৰবাত 50 টকা আছিল, আজি 150 টকা হৈ গৈছে। এই গেছ চিলিণ্ডাৰ তোমাৰ দেউতাৰ দিনত 400 টকা আছিল, আজি 900 টকা হৈ গৈছে। ক'তনো আহিছে আনন্দ, ক'তনো হৈছে পৰিৱৰ্তন? বিগত 5 বছৰৰ ভিতৰত এটাই পৰিৱৰ্তন হ'ল যে ধনী মানুহ আৰু ধনী হৈ গ'ল, দুখীয়া মানুহ আৰু দুখীয়া হৈ গ'ল। ইয়াৰ বাহিৰে পৰিৱৰ্তন নাই। মই আইসকলক সুধিছো, আপোনালোকে 830 টকা পাইছে? আইসকলে নিজে কৈছে ক'তনো পাইছো। সেই 830 টকা ল'বলৈ হ'লে প্ৰথমে মোকে 30 টকা দিবলৈ হৈছে, মোক 30 টকা আগতে কমিশ্যন দিবলৈ হয়। আজি জাতীয় নায়কে কমিশ্যন খাই আছে, কমিশ্যনৰ চৰকাৰ চলি আছে অসমৰ ফালে চাৰিওফালে। আইসকলে নিজে কৈছে কি এক হাত পৰা মোক 830 টকা দিয়ে, আন হাতৰ পৰা ৰন্ধন গেছৰ দাম 900 টকা বঢ়াই মোৰ পৰা পইচা লৈছে। এক হাত পৰা 830 টকা লৈ আৰু আন হাতৰ পৰা পেট্ৰলৰ ডিজেলৰ দাম 90 টকা বঢ়াই মোৰ পৰা পইচা দিবলৈ হৈছে। এক হাত পৰা 830 টকা দিছে, আন হাতৰ পৰা ঘৰৰ খাজনা বৃদ্ধি কৰি মোৰ পৰা পইচা লৈছে। তো ক'তনো সহায় কৰিছে? সেই 830 টকাৰ পৰা আপোনালোকে চিলিণ্ডাৰ গেছো আপোনালোকে বঢ়াব পৰা নাই আজি তাৰিখত। আজি এনেকুৱা এটা অৱস্থা। নিবনুৱা যুৱকসকল কান্দি আছে কি মোৰ হাতত ডিগ্ৰী আছে কিন্তু মই সংস্থাপন হোৱা নাই, কিনো হ'ব মোৰ? এটা পিছত এটা মই পৰীক্ষা দি আছো, ফলাফল নাই। এটা চৰকাৰী চাকৰি বিচাৰিবলৈ হ'লে ক'ৰবাত 3 লাখ টকা, ক'ৰবাত 4 লাখ টকা ঘুচ দিবলৈ হৈছে। ক'ত যাব মোৰ ভৱিষ্যত? আজি ছাত্ৰ ছাত্ৰীসকলে কৈছে, দাদা আপোনালোকে জানে বিগত বছৰ কৰোনা হৈছিল, কৰোনাৰ সময়ত ডিজিটেল ক্লাছ কৰিবলৈ আছিল, কিন্তু এই ডিজিটেল ক্লাছ মই কেনেকৈ কৰোঁ? মোৰ ওচৰত কম্পিউটাৰ নাই, মোৰ ওচৰত ল্যাপটপ নাই, মোৰ ওচৰত স্মাৰ্টফোন নাই। দাদা আপোনাৰ দেউতাৰ দিনত চৰকাৰে বিনামূল্য কম্পিউটাৰ, বিনামূল্য ল্যাপটপ দিছিল মেধাৱী ছাত্ৰ ছাত্ৰীসকলক, কিন্তু আজি তাৰিখত এই আঁচনি বন্ধ কৰি দিছিল।
যদি আজি তাৰিখত এই আঁচনি চলি থাকিলেহেঁতেন বহুতো ঘৰত কম্পিউটাৰ লেপটপ থাকিলেহেঁতেন ডিজিটেল ক্লাছ কৰাৰ ক্ষেত্ৰত অসুবিধা নহ'লেহেঁতেন আইসকলে কৈছে উপা মোৰ অৱস্থা চোৱা তোমাৰ দেউতাৰ দিনত মই এজন আত্মসহায়ক গোটৰ সদস্য আছিলোঁ বিনামূল্য সূতা পাইছিলোঁ কিবা উপাৰ্জন কৰি নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ বাবে কাপোৰ কিনিছিলোঁ কিন্তু আজিৰ তাৰিখত সেই সূতাটো মই নাপাওঁ সূতাৰ দামটো আজি মূল্য বৃদ্ধি হৈছে আৰু আজি মাইক্ৰ' ফাইনেন্সৰ লোনৰ ধাৰত আজি ল'ৰা ছোৱালী কাপোৰ কিনা বাদ দিয়া আজি মোৰ নিজৰ ঘৰৰ বস্তুখিনি বিক্ৰী কৰিবলৈ হৈছে আজি মাইক্ৰ' ফাইনেন্সৰ লোনৰ ধাৰত আজি মূল্য বৃদ্ধি হেঁচাত আজি দুখীয়া মানুহৰ কঁকাল ভাঙি গৈছে আৰু বৰ্তমানে চৰকাৰে কৈছে কি চাৰিওফালে পৰিৱৰ্তন তেওঁলোকৰ মুখখন ফালে চালে লাগে গোটেই সমস্যাখিনি সমাধান হৈ গ'ল আজি মোৰ বিনম্ৰভাৱে নিবেদন বৰ্তমানৰ বিজেপি চৰকাৰৰ নেতৃত্বৰ ফালে আপোনালোকে কি চশমা পিন্ধিছে মই নাজানো কিন্তু চশমাটো সলনি কৰি দিয়ক আপোনালোকৰ চশমাৰ জৰিয়তে আপোনালোকে দুখীয়া মানুহৰ চকু পানী দেখা পোৱা নাই যুৱকসকলৰ হৃদয়ৰ কম্পন শুনি পোৱা নাই বয়োজ্যেষ্ঠসকলৰ চিন্তা আপোনালোকে গম পোৱা নাই আজি সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ অসমবাসী ৰাইজ শদিয়াৰ পৰা ধুবুৰীলৈকে গুৱাহাটীৰ পৰা হাইলাকান্দিলৈকে এটাই কথা কৈছে এইবাৰ ৰাইজৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ যুৱকৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ মহিলাৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ খেতিয়কসকলৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ নাহৰকটীয়াৰ দৰকাৰ কংগ্ৰেছৰ চৰকাৰ কংগ্ৰেছৰ এই হাতটো মাত্ৰ এটা দলীয় প্ৰতীক নহয় এই হাতটো হ'ল আপোনালোকৰ হাত এজন বয়োজ্যেষ্ঠ হাত এজন খেতিয়কৰ হাত এজন শিপিনীক হাত পাঁচটা আঙুলি প্ৰত্যেকটা আঙুলি এটা এটা গ্যাৰেণ্টি লৈ আজি কংগ্ৰেছ আহিছে প্ৰথমটো গ্যাৰেণ্টি কি হ'ল যে এই নিবনুৱা সমস্যা সমাধান কৰিব লাগিব আজি তাৰিখত মূল সমস্যা হৈছে অসমৰ ভিতৰত নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ'লে কংগ্ৰেছলে গ্যাৰেণ্টিৰ সৈতে কৈছে কি যেতিয়া আমাৰ কংগ্ৰেছৰ নেতৃত্ব মহাজোঁটৰ চৰকাৰ আহিব 5 লাখ নতুন চৰকাৰী চাকৰি দিয়া যাব এয়া হ'ল কংগ্ৰেছৰ গ্যাৰেণ্টি আজি দ্বিতীয় আমাৰ গ্যাৰেণ্টি হৈছে যে মূল্য বৃদ্ধিৰ ওপৰত মাত্ৰ চৰকাৰক সমালোচনা কৰিলে নহ'ব সমাধান ওলাব লাগিব কংগ্ৰেছে সমস্যা সমাধান কৰিবলৈ জানে কল যি হাইসকল ইমান কষ্টত এই কৰোণা সময়ত নিজৰ ঘৰখন চলাই আছে তেওঁলোকক সন্মান দিবলৈ তেওঁলোকক সাহস দিবলৈ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী তেজপুৰত এটা বিশাল জনসভাত কৈ দিলে যে এইবাৰ যেতিয়া কংগ্ৰেছৰ নেতৃত্ব মহাজোঁটৰ চৰকাৰ আহিব গুৰুত্ব সহকাৰে শুনিব ক'তো ভাৰতত হোৱা নাই প্ৰথমবাৰ বাবে অসমত হ'বলৈ গৈ আছে প্ৰত্যেক গৃহিণীয়ে মাহে 2000 টকা নিজৰ একাউণ্টৰ ভিতৰত পাব নিজৰ ঘৰখন চলাবলৈ হ'লে অলপ এটা শক্তি পাব অলপ এটা ৰেহাই পাব পেট্ৰলৰ ডিজেলৰ দামৰ ক্ষেত্ৰত মূল্য বৃদ্ধি হোৱাৰ কাৰণে দোকানখন ভালকৈ চলোৱা নাই আজি তাৰিখত সহায় নকৰিলেতো কেতিয়া সহায় কৰিব সেইকাৰণে আজি দায়িত্ব সহকাৰে কংগ্ৰেছে কৈছে যে এই কংগ্ৰেছ দল সদায় দুখীয়া মানুহৰ দল আছে আৰু থাকিবই আৰু সেইকাৰণে গৃহিণীসকলক সহায় কৰিবলৈ 2000 টকা আৰু আপোনালোকে প্ৰতি মাহে বিদ্যুতৰ দাম যে আজি বাঢ়ি গৈছে সেই ক্ষেত্ৰত ৰেহাই পাবলৈ হ'লে প্ৰতি মাহে প্ৰত্যেক পৰিয়ালে 200 ইউনিট বিনামূল্যকে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকৰ ল'ৰা ছোৱালী ৰাতি ভালদৰে পঢ়িব পাৰিব চতুৰ্থ গ্যাৰেণ্টি লৈ মোৰ এটা আবেগ এয়া আছিলে বিজেপি দলৰ প্ৰতিশ্ৰুতি আৰু সঁচাকৈ কওঁ ৰাইজ যদি এই বিজেপি দলে এই প্ৰতিশ্ৰুতি ৰূপায়ণ কৰিলেহেঁতেন মই বিজেপি দলক স্বাগতম জনালেহেঁতেন যিহেতু উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া যিকোনো দলৰ চৰকাৰ আহক উন্নয়ন হ'ব লাগে যি প্ৰতিশ্ৰুতি দিছোঁ তাৰ ওপৰত কাম হ'ব লাগে কিন্তু দুৰ্ঘটৰ কথা কি বাগানৰ শ্ৰমিকসকলৰ দিয়া যোৱা প্ৰতিশ্ৰুতি 351 ৰুপিজ 5 বছৰলৈকে নহ'ল আৰু শেষত গৈ যে 50 টকা মাত্ৰ 50 টকা যে বৃদ্ধি কথা বিজেপি চৰকাৰে ক'লে তাতো সেই কথাটো ৰাখিব নোৱাৰিলে ইমান দুৰ্বল মুখ্যমন্ত্ৰী মই দেখা পোৱা নাই সেইকাৰণে কংগ্ৰেছৰ আমাৰ চতুৰ্থ গ্যাৰেণ্টি যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব বাগানৰ শ্ৰমিকসকলৰ মজুৰি 365 ৰুপিজ হ'বই এই ৰাহুল গান্ধী ডাঙৰীয়া কৈ দেখিছে আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আহিছে ছত্তীশগড়ৰ মডেলৰ কথা মই ক'বলৈ বিচাৰোঁ ছত্তীশগড়ৰ মডেল হ'ল কি যি কথা দিলোঁ তাৰ ওপৰত কাম হ'ব লাগে এয়া হ'ল ছত্তীশগড়ৰ মডেল আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ক'ব
কি নিৰ্বাচনৰ পূৰ্বত যিমানখিনি ঘোষণা দিছিল এটা এটাকৈ প্ৰত্যেক ঘোষণা তেওঁৰ চৰকাৰৰ 3 বছৰো হোৱা নাই তথাপিও সেই ঘোষণাবিলাক ৰূপায়ণ কৰি দিছে সম্পূৰ্ণ কৰি দিছে এয়া হ'ল কংগ্ৰেছৰ মডেল এয়া হ'ল ছত্তীশগড়ৰ মডেল বিভিন্ন ধৰ্ম বৰ্ণ জনগোষ্ঠী জাতি ভাষাৰ মানুহ বসবাস কৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল এই অসম হ'ল এটা মিনি ইণ্ডিয়া এটা মিনি ভাৰত কিন্তু আজি এই মিনি ইণ্ডিয়া এই মিনি ভাৰতৰ ভিতৰত সংঘাত সৃষ্টি কৰিছে বিশ্বাসঘাত কৰিছে সবৰ লগত কাৰ লগত বিশ্বাসঘাত কৰা নাই বৰ্তমান চৰকাৰে আজি অসমৰ মানুহসকলে 6 নং দফা ওপৰত এটা ৰিপৰ্ট বনাব ৰূপায়ণ কৰিব অসম শক্তি 1 বছৰ হৈ গ'ল ৰিপৰ্ট পঢ়িবলৈ সময় নাই অমিত শ্বাহ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত আহিব কিন্তু 1 বছৰ ভাবে তেওঁলোকে ৰিপৰ্ট পঢ়িবলৈ সময় পোৱা নাই আজি 6 জনগোষ্ঠী জনজাতিকৰণ কথা কৈছিল কোচ ৰাজবংশী আহো মৰণ মটক আমাৰ আহো কৈছিল চুতীয়া জনগোষ্ঠীক কৈছিল কি হ'ল মই পাৰ্লামেণ্টত প্ৰশ্ন কৰিলো কি হ'ল আপোনালোকৰ এই কামত লৈ আজি তাৰিখত এই প্ৰশ্ন উত্তৰ দিয়া নাই উন্নয়ন পৰিষদ প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে খুলিছিল তাই আহোম কাৰণে উন্নয়ন পৰিষদ খুলিছিল তথাপিও কি কাম হ'ল কামখিনি বন্ধ কৰি দিলে আজি এনআৰসি পৰা বাঙালী মানুহ বঞ্চিত গোৰ্খা মানুহ বঞ্চিত সহায় কৰিব লাগে কিন্তু অমিত শ্বাহ ডাঙৰীয়া কি কয় কি বঙালী মানুহ ঘুষপেটিয়ে এই গোৰ্খা মানুহ ঘুষপেটিয়ে খবৰদাৰ বিজেপি চৰকাৰ খবৰদাৰ অমিত শ্বাহ ডাঙৰীয়া এজনো বঙালী মানুহ ওপৰত আমি অত্যাচাৰ হ'বলৈ নিদিওঁ এজনো গোৰ্খা মানুহ ওপৰত আমি অত্যাচাৰ হ'বলৈ নিদিওঁ ক্ষমতা থাকক বা ক্ষমতা নাথাকক ভোট আমাক দিয়ক বা নিদিয়ক কংগ্ৰেছ দল সকলৰ বাবে সংগ্ৰাম কৰি যাব যুঁজি যাব প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৰিপাব্লিক চেনেলত এটা সাক্ষাৎকাৰত কৈছিল কি জীৱনৰ অন্তিম নিশ্বাস লোকে তেওঁ প্ৰত্যেক ভাৰতীয় নাগৰিকৰ বাবে তেওঁ প্ৰত্যেক অসমীয়া মানুহৰ বাবে সংগ্ৰাম কৰি যাব যুঁজি যাব হিন্দুৱে হওক মুছলিমে হওক অসমীয়া হওক বা বঙালী হওক এয়া হ'ল কংগ্ৰেছ সদ্য ৰাইজ এয়া হ'ল কংগ্ৰেছ কাৰোবাৰ অত্যাচাৰ হ'লে কংগ্ৰেছ তাত যাব বাগানৰ মানুহৰ ওপৰত অত্যাচাৰ হ'লে কংগ্ৰেছ তাত যাব ট্ৰাইবেল মানুহৰ ওপৰত অত্যাচাৰ হ'লে কংগ্ৰেছ তাত যাব সেইকাৰণে সদ্য ৰাইজ কংগ্ৰেছ সবৰে আৰু সব আমাৰ আৰু মানুহে গম পাই গৈছে কি যদি লাগে অসমৰ ভিতৰত শান্তি তেতিয়া আমাক লাগে কংগ্ৰেছ যদি লাগে অসমৰ ভিতৰত সম্প্ৰীতি তেতিয়া লাগে আমাক কংগ্ৰেছ আজি মই গৌৰৱ অনুভৱ কৰিছো কি মই এনেকুৱা দলৰ সদস্য যি দলে অসম চুক্তি সহি কৰি অসমত শান্তি সম্প্ৰীতি লৈ আনিলে আজি মই গৌৰৱ অনুভৱ কৰোঁ কি মই এনেকুৱা দলৰ সদস্য যি দলে সিদ্ধান্ত লৈছে আমাৰ পঞ্চম গ্যাৰেণ্টি কি যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব কা বাতিল হ'ব কা আমি নামানো অসম শক্তি মৰ্যাদা আমি ধৰি ৰাখিম মনত পেলাওক কি হৈছিল আজিৰ পৰা 2 বছৰ পূৰ্বত অসমবাসী ৰাইজ ওলাই আহিল অসমৰ যুৱকসকলে ক'লে জয় আই অসম জয় আই অসম জয় আই অসম কা আমি নামানো জাতীয় নায়কে কি কৰিলে 5 জন যুৱকক শ্বহীদ কৰিলে স্যাম ষ্টাফৰ্ড শ্বহীদ দীপাঞ্জল দাস শ্বহীদ ঈশ্বৰ নায়ক শ্বহীদ আব্দুল আলিম শ্বহীদ পাংগিং শ্বহীদ অসমবাসী ৰাইজ এই 5 জন যুৱকৰ বলিদান আমি ব্যৰ্থ হ'বলৈ নিদিওঁ এইবাৰ পৰিৱৰ্তন নহয় পৰিত্ৰাণ লাগিব প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আমালোকৰ মাজত নাই তেখেতৰ আদৰ্শ সদায় আমাৰ মাজত চিৰতৰুণ হৈ থাকিব তেখেতৰ অসম বাবে বহল সপোন এটা এটাকে সম্পন্ন কৰি যাম এয়া হ'ল এটা ৰাজহুৱা প্ৰতিজ্ঞা তেখেতৰ দেখুওৱা যোৱা ৰাস্তাত আমি সবেই মিলি আগবাঢ়ি যাম শেষত মই আপোনালোকৰ আহ্বান কৰিছোঁ যে আমাৰ প্ৰণতি ফুকন ডাঙৰীয়ানী এবাৰ বিপুল ভোট পৰা আমাক জয়লাভ কৰাব লাগিব আৰু আগন্তুক যি আমাৰ কংগ্ৰেছৰ নেতৃত্ব মহাজোঁটৰ চৰকাৰ হ'ব এটা উপযুক্ত স্থানত প্ৰণতি ফুকন ডাঙৰীয়াক লৈ যাব লাগিব আৰু ওচৰত আমাৰ ব্ৰহ্মপুত্ৰ ভেলী কেমিকেল ফাৰ্টিলাইজাৰ যিখিনি আমাৰ সমস্যা আছে যি সমস্যা মই নিজে পাৰ্লামেণ্টত বাৰম্বাৰ মই দাঙি ধৰিছোঁ 2019 আমি দাঙি ধৰিছোঁ আমি সবে মিলি আমাৰ এই 4th ইউনিট যে হ'ব লাগে তাৰ বাবে আমি আন্দোলন কৰিম অমিত শ্বাহ ডাঙৰীয়া আপুনি আন্দোলন মুক্ত অসম চাবলৈ বিচাৰিছে কেতিয়াও নহ'ব আৰু এটা আন্দোলন হ'ব আমাৰ নামৰূপত আমাৰ 4th ইউনিট হ'বই লাগিব আজি এটা অতি গুৰুত্বপূৰ্ণ দিন কাৰণ এই নিৰ্বাচনটোত আমি অন্যান্য ৰাজনৈতিক দলৰ দৰে বহু ডাঙৰ সভা নাপাতো যদিও এইখনেই আমাৰ প্ৰথম সভা
গতিকে এই সভাত উপস্থিত থকা সকলোকে মই মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু এই সভালৈ অহাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজসকল, নামৰূপ য'ত নিহিত হৈ আছে বহু ইতিহাস ইয়াত জড়িত হৈ আছে। ইতিহাসে কয় নামৰূপ এটা সময়ত কলীয়াপানী আছিল। কলীয়াপানী মানে আহোমৰ যুগত ইয়াত হেনো যিবোৰ মানুহে চুৰ ডকাইত বেয়া কাম কৰে তাক ইয়াত মেলি দিছিলে যাতে ক'লেও যাব নোৱাৰে ইয়াৰ পৰা, সেয়ে নামৰূপ। কিন্তু কালক্ৰমত সময়ৰ সুঁতিত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল কংগ্ৰেছৰ দ্বাৰা, সেই অপশাসন যেতিয়া উফৰাই পেলাবলৈ সক্ষম হৈছিল, তাৰপিছত এই নামৰূপ কলীয়াপানীডোখৰ গুচি নামৰূপ হ'ল আৰু ইয়াত 3টাকৈ ইণ্ডাষ্ট্ৰী হ'ল। এই জ্বলন্ত ইণ্ডাষ্ট্ৰীকেইটা আজিও জীৱিত হৈ থকা ইণ্ডাষ্ট্ৰীকেইটাৰ অৱদান কংগ্ৰেছ দলৰ, সেইটো আমি কোনোবাই নামানিলেও আমি মানিবই লাগিব আৰু ইতিহাসে এইটো আমাক কয় আৰু এইটো আমি শুনিবলৈ বাধ্য। কৰোণাৰ যিটো কৰাল গ্ৰাস আপোনালোকে শুনি আচৰিত হ'ব ৰাইজসকল। সেই কৰোণাৰ সময়ত যি সময়ত ভাৰতবৰ্ষৰ মানুহে ঘৰৰ পৰা ওলাব নোৱাৰিছিলে, ৰাস্তালৈ ওলালে ল'ৰাবিলাকক পিটি ছাল ছিঙি দিছিলে, সেই সময়ত কিন্তু বিজেপি দলে বিভিন্ন ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকৰ লগত আলোচনা কৰিছিলে, মিডিয়াৰ লগত আলোচনা কৰিছিলে যে কেনেকৈ এই কৰোণাৰ সময়ত আমি আমাৰ অৰ্থনীতিৰ যি বুনিয়াদ সেইটো কেনেকৈ টনকিয়াল কৰিম, নহয় কেইজনমান পুঁজিপতি হাতত কেনেকৈ বিকিম তাৰ চিন্তা কৰিছিলে। আজি দুখ লাগে যে যোৱা সময়খিনিত 60 বছৰত কংগ্ৰেছে এপদকৈ আহৰণ কৰা সম্পদবোৰ আজি বিজেপিয়ে কেইজনমান মুষ্টিমেয় ব্যৱসায়ীৰ হাতত, গুজৰাটী বনিয়াৰ হাতত বিকিবলৈ অকণো কুণ্ঠাবোধ নকৰিলে, অকণো দ্বিধাবোধ নকৰিলে। আজি দুখ লাগে যে আমি উঠি অহা প্ৰজন্মক আমি কি দি থৈ যাম, উঠি অহা প্ৰজন্মৰ কাৰণে আমি কি থৈ যাম। কাৰণখন যদি হ'বলৈ হয় আমাৰ মাটি ভেটিটোও যাব, সেইটো ৰাইজে জানি থোৱাটো ভাল। আৰু সেইকাৰণে আজি অসমৰ সমগ্ৰ জনতা আগবাঢ়ি আহিছে যে এই অপশক্তিক আমি ৰোধ কৰিবলৈ হ'লে, নাইকিয়া কৰিবলৈ হ'লে আমি মহাশক্তি হ'ব লাগিব, আমি মহাযুঁজ বান্ধিব লাগিব। আৰু সেইকাৰণে আজি আমি CPI, CPM আৰু অন্যান্য দলবিলাকৰ লগত যুঁজ বান্ধিছোঁ যাতে আমি এই অপশক্তিক নাইকিয়া কৰি ভাৰতবৰ্ষ যিখন আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে চিন্তা কৰিছিল, যিখন ভাৰতবৰ্ষৰ কথা মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল, যিখন ভাৰতবৰ্ষৰ কাৰণে ইন্দিৰা গান্ধীয়ে আত্মবলিদান কৰিবলগীয়া হৈছিল, সেই ভাৰতবৰ্ষখন আমি গঢ়িবৰ কাৰণে সকলোৱে আগবাঢ়ি আহিব লাগিব। ৰাইজসকল, এই আপাহতে মই এটা কথা আপোনালোকক ক'ব বিচাৰিম। আমি আমাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত সমষ্টিটো কেনেকৈ আগবঢ়াই নিম তাৰ এখন পুস্তিকা ইতিমধ্যে তৈয়াৰ কৰিছোঁ, সেয়া নিশ্চয় সকলোৱে হাতে হাতে পাব। কিন্তু মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, আজি এই বিজেপিৰ অপশক্তিয়ে আমাৰ গাঁৱে ভূঞে এনেকৈ সোমাই পৰিছে যে তেওঁলোকে উপায় নাপাই আমাৰ কৰ্মীবিলাকক লৈ আনিব খুজিছে বিভিন্ন প্ৰলোভন, কাৰোবাক টকা দিব, কাৰোবাক ধন দিব, কাৰোবাক কাম দিব। যিবিলাক মতলবী মানুহ সেইবিলাকতো যাবই, সেইবিলাকক কোনেও ৰুধিব নোৱাৰে। কিন্তু যিবিলাক নিস্বাৰ্থৱান কৰ্মী, যিবিলাকে দেশৰ কাৰণে চিন্তা কৰে, সমাজৰ কাৰণে চিন্তা কৰে, সেই মানুহক কেতিয়াও কোনেও তলাব নোৱাৰে। আমাৰ লক্ষ্য আছে ৰাজ্যখনৰ, আমাৰ লক্ষ্য আছে সমাজক আগবঢ়াই নিয়া, আমাৰ লক্ষ্য থাকিব আমি সামগ্ৰিকভাৱে সকলোৱে কেনেকৈ আগবাঢ়ি যোৱাৰ। ৰাইজসকল, নামৰূপ এখন কলীয়াপানীয়ে নহয়, সময়ৰ সোঁতত এয়া উদ্যোগ নগৰীলৈ পৰিণত হ'ল। মই আপোনাক ক'বলৈ ভাল পাম যে আজি থাৰ্মেলৰ যিটো নতুন প্লাণ্ট হৈ আছে সেইটো কংগ্ৰেছৰ সৃষ্টি। কংগ্ৰেছৰ দিনতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ মহাশয়ৰ দিনতে তাত নতুন প্লাণ্টটো আৰম্ভ কৰিছিলে। ঠিক তেনেকৈ অসম পেট্ৰকেমিকেলছ, যাক আজি আপোনালোকে দেখিছে যে ঠন ধৰি উঠিছে, তাৰ কাৰণে 2011 চনৰ বাজেটত আমি প্ৰস্তুত কৰিছিলোঁ। আমি প্ৰস্তুত কৰি তৰুণ গগৈ ডাঙৰীয়াক কৈ 15,000 কোটি টকা তাত অনুমোদন দিয়াইছিলোঁ। তাত গেছৰ কাৰণে আমি দিল্লীলৈ গৈ তাত যে গেছ দিব লাগে অসম গেছ কোম্পানীৰ পৰা তাৰ চুক্তি কৰিছিলোঁ। এই কামবিলাক স্বনামধন্য যদি তৰুণ গগৈ নাথাকিলেহেঁতেন আমাৰ হয়তো এই কামখিনি হৈ নুঠিলেহেঁতেন। আৰু আজিৰ তাৰিখত বিজেপিৰ দপদপাই আজি APLত যেনেকৈ তেওঁলোকে দপদপাই আছে সেয়া কৰিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ অৱদান নাই।
লোকে কৰি থৈ যোৱা কামত তেওঁলোকে বাহবা লোৱাত উস্তাদ, সেইটো সকলোৱে গম পাইছে। আমাৰ দুখ লাগে যেতিয়া ধলা শদিয়া ব্ৰিজখন সম্পূৰ্ণ হৈ উঠাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চাবলৈ গৈছিল, তেওঁক তেতিয়া বিজেপি চৰকাৰে উঠিবলৈ নিদিলে। কম দুখৰ কথা নহয় ৰাইজসকল, যিজন ব্যক্তিৰ আখুধা পৰিশ্ৰমৰ ফলত আজি ধলা শদিয়া ব্ৰিজ হ'ল, তেওঁক চাবলৈ যাবলৈ এই দলটোৱে তেওঁক বাধা দিলে। কিমান দুখৰ কথা ভাবি চাওকচোন। গতিকে এয়া হৈছে এনেকুৱা এটা দল যিটো দলে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ কাৰণে কোনোদিন চিন্তা কৰা নাই আৰু নকৰে। তেওঁলোকে চিন্তা কৰে কেইজনমান মুষ্টিমেয় ধনী মানুহৰ কথা, আৰু সেইকাৰণে আজি এপদকৈ সকলোবিলাক উদ্যোগ আজি বিক্ৰী কৰিলে। আৰু মনত ৰাখক, যদি বিজেপি চৰকাৰ হ'বলৈ হয়, আমাৰ নামৰূপৰ ইণ্ডাষ্ট্ৰীকেইটাও স্ক্ৰেপত বিক্ৰী হ'ব। তেওঁলোকে উন্নয়নৰ কাৰণে একো কৰিব নোৱাৰে। কিছুদিনৰ আগতে আমাৰ সাংসদজনে কৈছিল যে নামৰূপ BVFCLটোৰ কাৰণে 4,500 কোটি টকা বিজেপি চৰকাৰে দিছে। নামৰূপৰ মানুহটো উৎফুল্লিত হ'ল, 4,500 কোটি টকা এইবাৰ আৰু আমাৰ হৈ গ'ল। আমিও খুব ভাল পাইছিলোঁ, কিন্তু অৱশেষত দেখিলোঁ সকলো ফুটুকাৰ ফেন। কাৰণ এই দলটোৱে হৈছে মিছা কথাৰ ওপৰত প্ৰতিষ্ঠিত এটা দল। তেওঁলোকে মিছা কথা ক'বলৈ অকণো লাজ নাপায়, অকণো ভাবি নাচায়। আকৌ সিদিনাখন আজি 2 মাহমানৰ আগতে শুনিলোঁ এজন আমাৰ মন্ত্ৰী আহি ক'লেহি যে ইয়াৰ কাৰণে 100 কোটি টকা দিলেই বুলি ক'লে, যে নিৰ্মলা সীতাৰমণৰ লগত মিটিং কৰিলে হৈ গ'ল। তেনেকুৱা মিটিঙো আমিও বহুত কৰিছিলোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ লগত গৈ প্ৰধানমন্ত্ৰীক 2বাৰ লগ কৰিছিলোঁ, আৰু এই প্ৰজেক্টটোৰ কাৰণে আমি কেবিনেটলৈকে মেমৰেণ্ডাম নিছিলোঁ, আপোনালোকে হয়তো জানে। কিন্তু যিয়ে নহওক, সময়ত নিৰ্বাচন হোৱাৰ কাৰণে আমাৰ সেই কামখিনি স্থগিত হ'ল। আজি BVFCLৰ কাৰণে যদি কোনোবাই কৰিছে, কংগ্ৰেছে কৰিছে। আজি বাইফাৰ্কেশ্যন 2002 চনত হৈছিল, সেয়া কংগ্ৰেছে কৰিছিলে। ইয়াত যেতিয়া ৰিভেম্পিঙৰ কথা আছিল, ৰাইজে বিচাৰিছিলে ৰিভেম্পিঙৰ কথা, তেতিয়া ৰিভেম্পিংটো কিন্তু কংগ্ৰেছৰ দিনত হৈছিল, বেলেগ দলে কৰা নাছিলে। আজি আশা কৰিছিলে ৰাইজে পৰিৱৰ্তন হ'ব বুলি আশা কৰিছিলে, কিন্তু BVFCLৰ কাৰণে ফুটা কৰি এটাও নিদিলে। মই আপোনালোকক আশ্বস্ত দিব খুজিছোঁ, আমাৰ অতি তীক্ষ্ণ বুদ্ধি সম্পন্ন গৌৰৱ গগৈ ডাঙৰীয়া আছে। যদি আমাৰ চৰকাৰ হয়, BVFCLৰ কাৰণে যদি কাম কৰে, আমি কৰি দেখুৱাম। মই আজি আপোনাক কথা দিছোঁ, তাৰ কাৰণে যিখিনি কৰিবলগীয়া আছে, য'ত মিটিং কৰিবলগীয়া আছে, আমি কৰিম। গৌৰৱ গগৈ কৰিব, মই কৰিম, আমাৰ সংসদসকলে কৰিব, আমাৰ চৰকাৰে কৰিব। মই আজি আপোনাক কথা দিলোঁ। अंग्रेजों ने एक और नारा दिया था, फूट डालो और राज करो। उस समय ईस्ट इंडिया कंपनी थी और फूट डालो राज करो की नीति इनकी रही है। आज वही नीति भारतीय जनता पार्टी की है। वो ईस्ट इंडिया कंपनी थी, ये वेस्ट इंडिया कंपनी बन गई है। हम दो और हमारे दो, और पूरे हिंदुस्तान में क्या हो रहा है, जो मोदी जी कहते हैं उसका उल्टा होता है। जुमला 15 लाख दूंगा, मिला आपको? 2 करोड़ लोगों को रोजगार दूंगा, मिला आपको? उन्होंने कहा देश नहीं बिकने दूंगा, फिर वो कर क्या रहे हैं? रेलवे स्टेशन बेच रहे हैं, एयरपोर्ट बेच रहे हैं, ऑयल फील्ड बेच रहे हैं, ONGC बेच रहे हैं। अब तो कल सिराज जी आए थे, उनकी निगाहें जो फेंकती ना आपके, इस पे भी निगाह है, ये भी नहीं बचेगा। हमारे छत्तीसगढ़ में नगरनार स्टील प्लांट बना नहीं है, अभी 90% बना है, चालू भी नहीं हो पाया है। वो बेचने के लिए, बिकने के लाइन में खड़ा हो गया। हमने कहा ये नगरनार स्टील प्लांट नहीं बिकेगा, क्योंकि यहाँ छत्तीसगढ़ के लोगों को रोजगार मिलना है, यहाँ हमारे लोगों को भावनात्मक रूप से लगाव है। विधानसभा में हमने पारित किया, भारत सरकार से हमने अनुरोध किया स्टील प्लांट नहीं बिकना चाहिए। यदि आप बेचना ही चाहते हैं, आपके पास पैसा नहीं है, तो छत्तीसगढ़ सरकार खरीदने को तैयार है, लेकिन वो प्लांट नहीं बिकेगा। और वही मैं आपसे कहना चाहता हूं, प्रणीत जी को जिताइए, आसाम में कांग्रेस की गठबंधन की सरकार बनाइए, ये जो प्लांट है वो नहीं बिकेगा, मैं आपको गारंटी देता हूं। हमारे गौरव गोगोई जी बात कर रहे थे 5 गारंटी की बात। 5 गारंटी कौन सा?
कि CAA लागू नहीं होगा, का लागू नहीं होगा। आप लोग चाहते हैं का लागू नहीं होना चाहिए? नहीं होना चाहिए तो हाथ उठा के समर्थन करें। यहां के टी वर्कर को 365 रुपया मिलना चाहिए, राहुल गांधी जी बोल के गए। प्रियंका जी बोल के गई है कि 2000 रुपया सम्मान निधि महिलाओं को मिलेगा, 200 यूनिट तक के बिजली बिल माफ होगा और 5 लाख नौजवानों को नौकरियां मिलेगी। ये 5 गारंटी। भारतीय जनता पार्टी के साथी हमसे पूछते हैं कहां से पैसा आएगा, 365 रुपये कैसे दे लोगे, 200 यूनिट तक बिजली बिल माफ कैसे कर सकते हो, 2000 महिलाओं को कैसे दे सकते हो। यही सवाल 2.25 साल पहले छत्तीसगढ़ में भी पूछा गया। जब राहुल गांधी जी गए, छत्तीसगढ़ में चुनाव हो रहा था, तो उन्होंने कहा किसानों का ऋण माफ करेंगे, किसानों के धान की कीमत 2500 रुपये में खरीदेंगे, तेंदुपत्ता जो तोड़ने वाले हैं उनको 4000 प्रति मानक बोरा के दर से तेंदुपत्ता की कीमत दी जाएगी। तब भारतीय जनता पार्टी के लोग वहां भी कहते थे पैसा कहां से आएगा। 15 साल की इनकी सरकार थी, लेकिन वहां के किसान, वहां के मजदूर, वहां के आदिवासी, वहां के नौजवान, वहां की महिलाएं राहुल गांधी के बात पे विश्वास किए। राहुल जी ने कहा था कि 10 दिन के भीतर में किसानों का ऋण माफ होगा। जनता ने विश्वास व्यक्त किया और 3/4 बहुमत से हम लोग जीते, 3/4 बहुमत से। राहुल जी शपथ ग्रहण समारोह में आए थे, राहुल जी को हमने एयरपोर्ट में उनको विदा किया, वो हवाई जहाज में चढ़े, हम मंत्रालय गए, वो दिल्ली एयरपोर्ट में उतरे नहीं थे। 18 लाख किसानों के 10,000 करोड़ रुपए हमने माफ कर दिया। आसाम जब से आए पता चला कि आसाम में गाय तस्करी होकर बांग्लादेश जा रहे हैं, या सिंडिकेट चल रहा है। लेकिन हमने गोधन न्याय योजना लागू की और वो गोधन न्याय योजना में 2 रुपया किलो में गोबर हम खरीद रहे हैं। पूरे हिंदुस्तान क्या पूरी दुनिया में कोई सरकार नहीं खरीदती, लेकिन छत्तीसगढ़ में 2 रुपया किलो में गोबर खरीद रहे हैं। आज ही समाचार पत्रों में छपा है कि हजारों परिवार गोबर बेच के लखपति हो गए। तब पार्टी के लोग नहीं है जो राम नाम जपना और पराया माल अपना। जो कहते हैं आसाम में आनंद सर्वानंद, अब नहीं कहते आसाम में आनंद सर्वानंद, क्योंकि आसाम में सर्वानंद तो आ गए, लेकिन आनंद मिल रहा है सिंडिकेट को। सर्वानंद सिंडिकेट को आनंद, सर्वानंद कोयला सिंडिकेट को आनंद, सर्वानंद मछली सिंडिकेट को आनंद, सर्वानंद सुपारी सिंडिकेट को आनंद, सर्वानंद गौ तस्कर सिंडिकेट को आनंद। बहुत ही स्पष्ट संकेत यहाँ के मतदाताओं ने दे दिया है कि आसाम में परिवर्तन होगा और यहाँ कांग्रेस गठबंधन के सरकार बनेगी। बहुत स्पष्ट बहुमत आने वाली है। प्रणीत जी के कार्यक्रम में हम लोग आए थे और यहाँ भी जो वातावरण हम देख रहे हैं कि एक तरफा यहाँ जीत मिलेगी। उसी प्रकार से सभी जिलों में मैं घूम रहा हूँ, बहुत सारी विधानसभा घुमा हूँ, तो वहाँ स्पष्ट रूप से दिखाई दे रहा है कांग्रेस अब इस समय अपर आसाम में एक तरफा जीतने वाली है और पूरे आसाम में स्पष्ट बहुमत। जो अमित शाह जी कहते हैं 100+, वो अपने लिए नहीं करे तो हमारे लिए कर रहे हैं 100+ कांग्रेस और महागठबंधन के आगे। फर्स्ट फेज में 47 सीट है, इसमें कितने कांग्रेस? हम हर सीट जीतने के लिए लड़ रहे हैं, ऐसा कोई सीट हमारा कमजोर नहीं, हर सीट हमारे लिए महत्वपूर्ण है और हर सीट में हम अच्छे फाइट दे रहे हैं और कोई भी सीट हमारा कमजोर नहीं है। बीजेपी को कुछ कहना चाहेंगे यहाँ से? बीजेपी उन्होंने कहा जो वादे किए थे उसके बारे में क्यों एक शब्द नहीं कर रहे हैं।
का के बारे में वो क्यों एक बात नहीं बोल रहे हैं। यहाँ जो घुसपैठी आए थे वो बाहर भेजने की बात कहते उसके बारे में क्यों कुछ नहीं बोल रहे हैं। ब्रह्मपुत्र के दोनों किनारे एक्सप्रेस हाईवे बनाने की बात कहते उसमें चुप क्यों है। वो बांग्लादेश की सीमा पे उन्होंने सीमा सील करेंगे उसके बारे में कुछ नहीं बोलते। गाय के नाम से बहुत वोट मांगते हैं, लेकिन आसाम में गाय की तस्करी हो रही है, उसको रोकने में अक्षम रही है सर्बानंद की सरकार, और सरकार के ही संरक्षण में देख रेख में गौ तस्करी हो रही है। भारतीय जनता पार्टी के नेता चुप क्यों है। सर आपने सिंडिकेट के बारे में बोला था, मैं सिंडिकेट क्या बोलेंगे। सिंडिकेट की चला रहे हैं, सिंडिकेट की सरकार चल रही है, और सर्बानंद यदि जीतते हैं तो सिंडिकेट के ही राज चलेगा। आसाम के लोगों को आनंद नहीं मिलेगा, वो सिंडिकेट को आनंद मिलेगा। इसलिए आसाम की जनता ने तय कर लिया परिवर्तन होना चाहिए। नमरूद फोर्ट के लिए क्या कहेंगे, नमरूद फोर्ट प्लान के लिए क्या कहेंगे। केमिकल फर्टिलाइजर प्लांट ये देखिए भारतीय जनता पार्टी एक एक करके बेच रही है, और मैं यहाँ की जनता से कहना चाहता हूँ कि प्रणीत जी की जिताइए, असम में कांग्रेस की गठबंधन की सरकार बनाइए। ये फैक्ट्री नहीं बिकेगी, क्योंकि लगातार चाहे ऑयल फील्ड हो, चाहे आपके ONGC हो, चाहे आपके स्टील प्लांट हो, चाहे पावर प्लांट हो, चाहे वो रेलवे स्टेशन हो, चाहे एयरपोर्ट हो, सब लाइन लगी है बिकने के लिए। तो यदि आपको बचाना है ये सार्वजनिक संपत्ति को, सार्वजनिक उद्योगों को, जिसको नेहरू जी ने, इंदिरा जी ने कांग्रेस शासन काल ने बनाया, उसे बचाना है तो कांग्रेस के साथ खड़ा होना है। চাওক অসমবাসী ৰাইজে গম পাইছে যদি লাগে অসমত শান্তি সম্প্ৰীতি যদি অসমীয়া হৈ থাকিবলৈ বিচাৰে তেতিয়া কংগ্ৰেছক ভোট দিব লাগিব। আজি তাৰিখত মূল সমস্যা হৈছে নিবনুৱা সমস্যা, মূল্য বৃদ্ধি সমস্যা। ইয়াৰ বাবে বিজেপি দলৰ কোনো পৰিকল্পনা নাই। মাত্ৰ কংগ্ৰেছ দল আহিছে গ্যাৰেণ্টিৰ সৈতে 5 লাখ চৰকাৰী চাকৰি, আমাৰ প্ৰতিমাহে 200 ইউনিট বিদ্যুতৰ বিনামূল্যকে ব্যৱহাৰ কৰিব পাৰিব, গৃহিণীসকলে 2000 ইউনিট পাব। ৰাইজে দেখা পাইছে যে কংগ্ৰেছত অসমৰ ভৱিষ্যতলৈ এটা চিন্তা আছে, অসমৰ নৱপ্ৰজন্মৰ বাবে এটা চিন্তা আছে, আৰু সেইকাৰণে আজি ৰাইজে এই সংঘাতৰ ৰাজনীতি কৰিবলৈ বিচৰা নাই, আশা ৰাজনীতি কৰিবলৈ বিচাৰিছে, আৰু আশা দেখিছে কংগ্ৰেছৰ মুখখনৰ ফালে। দুগৰাকীকৈ পাৰ্টি শক্তিশালী নেতা অখিল গগৈ আৰু দুৰ্নীতি গগৈ, অখিল গগৈ শিৱসাগৰ, দুৰ্নীতি গগৈ নাহৰকটীয়া খেলিব, আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সহায় তেওঁলোকৰ। চাওক মহাজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যেক সমষ্টি জিকিবলৈ গৈ আছে। নাহৰকটীয়াত কংগ্ৰেছ জিকিব, শিৱসাগৰত কংগ্ৰেছ জিকিব, মহাজোঁটৰ চৰকাৰ হ'ব। মইতো সদায় বিচাৰিছিলোঁ কি এই দুয়োজনে মহাজোঁটৰ অংশীদাৰ হওক, কা বিৰোধী শক্তিসকল একজোট হওক। লুৰিনৰ প্ৰতিটো সদায় মোৰ এটা বিনম্ৰ নিবেদন আছিলে কি আহক আমি সকলোৱে চাৰিওফালে ভ্ৰমণ কৰোঁ। যিয়ে নহওক তেওঁ ব্যক্তিগত চিন্তা কৰি মহাজোঁটৰ বাহিৰত থাকিলে, তথাপিও মহাজোঁটৰ চৰকাৰ হ'বই, তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ মত। চাওক ইতিহাস ঘূৰি আহিছে। আজিৰ পৰা 20 বছৰ পূৰ্বত অসমৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া, চৰকাৰী চাকৰিয়াল মানুহখিনি দৰমহা পোৱা নাছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰ আহি অসমক আন্ধাৰ পৰা পোহৰলৈ লৈ গ'ল। শিক্ষকসকলে দৰমহা পালে, আনকি ৰিটায়াৰ্ড শিক্ষকসকলেও পেঞ্চন পাবলৈ আৰম্ভ কৰিলে। আজিৰ তাৰিখতো একেই ইতিহাস ঘূৰি আহিছে। অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া, কিন্তু কংগ্ৰেছৰ ফালে মানুহৰ এটা আশা আকাংক্ষা আছে, কংগ্ৰেছ আহিলে স্থিতি ভাল হ'ব। আমাৰ কাম কৰা অভিজ্ঞতা আছে, কাম কৰা দক্ষতা আছে, কাম কৰা মানুহখিনি আমাৰ কংগ্ৰেছ দলত আছে, আৰু নেতৃত্ব আমাৰ কংগ্ৰেছ দলৰ নেতৃত্ব নিজৰ কাৰণে নহয়, কোন হ'ব মুখ্যমন্ত্ৰী তাৰলৈ নহয়, ৰাইজৰ কাৰণে, ৰাইজৰ নিবনুৱা যুৱকসকলৰ ভৱিষ্যতৰ বাবে চিন্তা কৰা নেতৃত্ব আজি কংগ্ৰেছ দলত আছে, যি নেতৃত্ব আজি বিজেপি দলত দেখা পোৱা নাই। প্ৰয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া অবিহনে এইবাৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, তেওঁ নাই, গতিকে আপোনালোকে তেওঁৰ অনুপস্থিতি ফিল কৰিছে নেকি, অনুভৱ কৰিছে নেকি? চবেই ফিল কৰিছে, চবেই কৈছে তেওঁৰ দিনত কিমানখিনি কাম হৈছে। ৰাইজে নিজে প্ৰকাশ কৰিছে কি আজি যি কংগ্ৰেছৰ দিনত আজি আইসকলে বিনামূল্য সূতা পাইছিল, দুখীয়া বিনামূল্য কম্বল, মামনি আঁচনি, মাজনী আঁচনি, বাইদেউ নব আঁচনি, বিনামূল্য কম্পিউটাৰ, লেপটপ, চবেইতো অনুভৱ কৰিছে। প্ৰত্যেক আজি যদি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ আজি কংগ্ৰেছৰ চৰকাৰ থাকিলেহেঁতেন, আৰু কেন্দ্ৰতো কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন, আৰু কেন্দ্ৰত আমাক ক'লেহেঁতেন কি কাৰটো গ্ৰহণ কৰক, তেতিয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ সাহসী এজন নেতা আছিলে, নিজৰ চৰকাৰকে বিৰোধিতা কৰিলেহেঁতেন, কিন্তু কাক এতিয়া একচেপ্ট নকৰিলেহেঁতেন। কিন্তু আজি সেই সাহসটো বৰ্তমানৰ জাতীয় নায়ক মুখ্যমন্ত্ৰীৰ আমি দেখা পোৱা নাই। বহুত উদাহৰণ আছে য'ত প্ৰয়াত মুখ্যমন্ত্ৰী নিজৰ কংগ্ৰেছৰ কেন্দ্ৰীয় চৰকাৰক বিৰোধিতা কৰিছিল অসমৰ স্বাৰ্থত। আজি সেই সাহস, সেই জাতীয়বাদী চিন্তা আজিৰ তাৰিখত মানুহে বৰ্তমানৰ চৰকাৰ দেখা পোৱা নাই, আৰু কংগ্ৰেছত আস্থা আছে।